Hello everyone, good morning আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত পুনৰ এবাৰ স্বাগতম জনাইছোঁ আৰু লগতে মোৰ ফালৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চ' গাইজ ষ্টে টিউন, মই কেনেকৈ চেলিব্ৰেট কৰিলোঁ বিহুটো তাকেই মই আজি দেখাম। অ'কে, লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। চ' গাইজ প্ৰথমতে মই ৰুমটো চাফা কৰাত লাগি গ'লোঁ। ৰুমটো চাফা হোৱাটো বহুত ইম্পৰ্টেণ্ট ন, যিহেতু বিহুও আছিলে আৰু এক্সামো মোৰ শেষ হৈছে। তো মানে এক্সাম চলি থকা কেইদিন বহুত ৰুমটো লেতেৰা হৈ আছিলে, তো মই ভাবিলোঁ যে ৰুমটো চাফা কৰি লোৱা যাওক। চ' সেইকাৰণে প্ৰথমতে ৰুমটো চাফা কৰিলোঁ। তাৰপাছতে আছিলে মোৰ কিছুমান বজাৰ কৰিবলগীয়া, চব্জি কিছুমান বজাৰ কৰিম, যিহেতু আমি আজি ৰাতিকে খানাটো ৰুমতে বনাই খাম। আৰু লগতে মোৰ লণ্ড্ৰি দিবলগীয়া আছিলে, তো ভাবিলোঁ যে একেলগতে দুটাই কাম কৰি থৈ আহোঁ। ফাৰ্ষ্টে গৈ মই লণ্ড্ৰিখিনি দি আহিলোঁ। তাৰপিছতে এতিয়া মই ষ্ট'ৰলৈ যাবলৈ ওলাইছোঁ। কিছুমান বেছি কিবাকিবি ল'বলগীয়া নাই, কিছুমান স্পেচিফিক চব্জি ল'বলগীয়া আছিলে, সেয়া মই চব্জিবিলাক লৈ লৈছোঁ। মনৰে বাতৰি অমানতে পালো গম, সঁচাই ভাল পোৱাটো মোক সন্দেহৰ থলকতে মধুৰ কথাত সজা। এতিয়া জাষ্ট মই আহি পাইছোঁ বজাৰ কৰি মেলি, কাৰণ আমি ৰাতি আজি কিবা এটা বনাই খাম বিহু বুলি। তো সেইটো কাৰণে আমি বজাৰ কৰিবলৈ গৈছিলোঁ, কি চব্জি পাওঁ নাপাওঁ এইটো চাবলৈ। মাংসটো নাপায়েই, মাংস আনিবৰ কাৰণে বাহিৰত যাব লাগে আৰু বাহিৰত যাব নিদিয়ে। সেইটো কাৰণে আৰু ইউনিভাৰ্চিটিৰ ভিতৰতে 365 ষ্ট'ৰত গ'লোঁ। এয়া মই চিৰা লৈ আনিছিলোঁ আৰু গাখীৰ লৈ আনিছিলোঁ। ভাবিলোঁ চিৰা আৰু গাখীৰৰ জলপান খাম আজি। অকণমান ঘৰৰ ভাইবটো ল'ব লাগিব ন, বিহু ভাইবটো ল'ব লাগিব। সেই গতিকে ভাবিলোঁ যে আৰু বেলেগ নায়েই যেতিয়া, চিৰা আৰু জলপানকে খোৱা যাওক। মোৰেতো চকুলে চোৱা ঘনে ঘনে পাইছা জানো মোৰ মন, তোমাৰে লিহিৰি মনৰে বাতৰি অমানতে পালো গম, সঁচাই ভাল পোৱাটো মোক সন্দেহৰ থলকতে মধুৰ কথাত সজাতে নাই প্ৰতিশ্ৰুতি দুচকুতে, সদায় কাষতে থাকিবানে অচিনকৈ নদীতে পান ছয়তালা এতিয়া কপিছে মন, কি যাদু কৰিলা মোকে মনে মনে বনজুই জ্বলালা গান ফাগুনৰ বতৰ। চাওক গাইজ, ৰাজস্থানত এইবিলাক এনেকুৱা ধূলি বতাহ আহি থাকে। এতিয়া যদি মই খিৰিকীখন খুলি দিওঁ ন, গোটেই ৰুম বৰবাদ হৈ যাব। আৰু জেতুকা নাই গাইজ, মেহেন্দি লগাবলগীয়া হৈছে, তাকো 10 বছৰৰ পুৰণা। এইটো কিমান দিনৰ আগতে আনিছিলোঁ, এতিয়াতো বাহিৰলৈ যাব দিয়া নাই আমাক। তো এইটো একো কিনিবও পৰা নাই। এইটো এতিয়া যদি ওলাবনে নোলায় এইটো মোৰ সন্দেহ হৈ আছে। ঐ कैची देना ना, कैची किसी का कहाँ है? ये मेहंदी निकलेगा भी, बहुत पुरानी है ये, निकल नहीं रहा। पागल कहाँ से लेके आऊँगी मैं, बता। ये देखिए काला काला सा हो गया, ফাগুনৰ বতৰে বনজুই জ্বলালে দুখ নাই মোৰ উপায় নাই আৰু নাই মোমাই কণা মোমাই লিহিৰি মনৰে বাতৰি অমানতে পালো গম, সঁচাই ভাল পোৱাটো মোক সন্দেহৰ থলকতে মধুৰ কথাত সজাতে নাই প্ৰতিশ্ৰুতি দুচকুতে, সদায় কাষতে থাকি চলো বলো বলো সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা
শুভেচ্ছা জনালো হেপী বিহু মানো মাত ইয়াৰ মাম্মে চ' বিহু বুলি অলপমান বিহুৰ নিচিনাকৈ ড্ৰেছ আপ কৰিলোঁ নাচনীৰ নিচিনাকৈ তাৰপিছতে ড্ৰেছ আপটো কৰিম যেতিয়া ফটো চটো কৰি ল'ম মানে ফটো এখন দুখনো মাৰি ল'ম মনে মনে বনজুই জ্বলালাকা ফাগুনৰ বতৰে বনজুই জ্বলালে দুখ নাই মোৰে উগাৰ ফাগুনৰ চ' গাইজ ইয়াৰ মই ৰেডি হৈ গ'লোঁ চ' এতিয়া দুটামান ভিডিঅ' শ্বুট কৰি লওঁ চ' গাইজ মোৰ বিহু ফটো চটো মাৰি এইমাত্ৰ শেষ হৈ গৈছে তো এনেকৈ ধেমালি কৰি আমাৰ ভাত বনোৱা সময়ো আহি গৈছিলে তাৰপিছত আমি সকলোৱে মিলি ভাত চাত আমি বনালোঁ তাৰপিছতে আমি খালোঁ বহুত টেষ্টি বহুত দিনৰ মূৰত ঘৰৰ ভাত মানে ঘৰত বনোৱা নিচিনাকৈ খানাকেইটা খাব পালোঁ খুব ভাল লাগিলে চকুলে চোৱা ঘনে ঘনে পাইছা জানো মোৰ মন তোমাৰে লিহিৰি মনৰে বাতৰি অমানতে পালো গম সঁচাই ভাল পোৱাটো মোক সন্দেহৰ থলকতে মধুৰ কথাত সজাতে নাই প্ৰতিশ্ৰুতি দুচকুতে সদায় কাষতে থাকিবানে অচিনকৈ নদীতে পান ছয়তালা এতিয়া কপিছে মন কি যাদু কৰিলা মোকে মনে মনে বনজুই জ্বলালাকা ফাগুনৰ বতৰে বনজুই জ্বলালে দুখ নাই মোৰে উগাৰ ফাগুনৰ বতৰে বনজুই জ্বলালে দুখ নাই মোৰে উগাৰ আপোনালোক সকলোলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালো বাই বাই লগ পাম নেক্সট ব্লগৰ বাই বাই